এই বঁটাত আছে প্ৰশস্তি পত্ৰ, বিশেষ স্মাৰক, আমাৰ আদৰৰ প্ৰতীক গামোচা আৰু চেলেং চাদৰ আৰু 2 লাখ টকাৰ চেক। শ্ৰদ্ধাৰ ৰাইজ, এই বছৰৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া, ভাৰতবৰ্ষৰ স্বনামধন্য অসমীয়া অভিনেত্ৰী, অভিনয় গুৰু সীমা বিশ্বাস। ধন্যবাদ। মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। আৰু এটি সুন্দৰ স্মাৰক আৰু 2 লাখ টকাৰ এখন চেক। ধন্যবাদ। এইবাৰ বৰ্ষশ্ৰেষ্ঠ অসমীয়া সীমা বিশ্বাস বাইদেউ অনুৰোধ জনাইছোঁ তেওঁৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ। মাননীয় মুখ্যমন্ত্রী দেব, মাননীয় উপস্থিত অতিথিসকল, মোৰ মৰমৰ ৰিণিকি বাইদেউ, গা বেয়া, এক্সাইটেড, স্পীচলেছ, কি কম নাজানো। কিন্তু ফার্স্ট অফ অল থ্যাংক ইউ সো মাচ, বহুত বহুত ধন্যবাদ স্যার, আপনি আপনার মূল্যবান সময় দিছে আৰু মোৰ কাৰণে ইটছ এ বিগেষ্ট opportunity and award that receiving award from our Chief Minister. He is constantly busy and keep working 24 hours. নতুন নতুন সপোন দেখে, নতুন নতুন সপোন সাকাৰ হয়। মই ভগৱানক এই প্ৰাৰ্থনা কৰোঁ কি তেখেতক যাতে আৰু শক্তি দিয়ে আৰু খুব ধুনীয়া ধুনীয়া সপোন, বিশেষকৈ নতুন চাওঁ ডেকা ল'ৰা ছোৱালী যোনে যে উৎসাহ পায়, অনুপ্ৰেৰণা পায়, সপোন সাকাৰ কৰাৰ কাৰণে সাহস পায়, শক্তি পায়, তাৰ কাৰণে যাতে আপোনাক সেই শক্তি দিয়ে, যাতে আপুনি তেওঁলোকক নিউ নতুন জেনেৰেশ্যনক সেই উৎসাহ দিয়ে। আৰু যিসকলে আমাৰ গোটেই অসমৰ নহয়, গোটেই ভাৰতৰ নহয়, গোটেই পৃথিৱীৰ গৰ্ব কঢ়িয়াই আনে। আজি আমাৰ মৰমৰ জুবিন নাই বুলি ক'ব নোৱাৰোঁ, কাৰণ জুবিনৰ যিবিলাক কাম, যিবিলাক প্ৰতিভা, যিবিলাক অনুপ্ৰেৰণা, এই নতুন চাম, নতুন ডেকা ল'ৰা ছোৱালীৰ দায়িত্ব বুলি ক'ম কি তেওঁলোকে যাতে সেই সপোনবোৰ সাকাৰ কৰে, তেওঁলোকৰ জুবিনৰ পৰা সেই উৎসাহ লৈ পেলাই যাতে গোটেই পৃথিৱীত খুব নাম কৰে।